আপোনাৰ সমস্ত সম্পত্তিটো যদি কোনোবা মানুহ এজনে কাঢ়ি ল'লে আপুনি কাৰ ওচৰত যাব লাগিব? আইনৰ ওচৰত যাব লাগিব, লাগিব নাই? যেতিয়া আইনৰ ওচৰত যাব লাগিব তেতিয়া আপোনালোকে কি ধৰিব লাগিব? উকিল ধৰিব লাগিব, লাগিব নাই? এতিয়া উকিলক কি দিব লাগিব? আপোনালোকে উকিলক কি দিব লাগিব? আপোনালোকে উকিলক ফিজ দিব লাগিব। কিন্তু আমিও আপোনালোকৰ পৰা এটা ফিজ বিচাৰিছোঁ, কিন্তু ফিজটো কি ধৰিব পাৰিছে? আপোনালোকে ফিজটো ধৰিব পাৰিছে? আমাক ফিজটো পইচাৰ ওপৰত নালাগে, আমাক কি লাগে? আপোনালোকৰ বহুমত আৰু অন্তৰটো লাগে। কিহত লাগে? কি লাগে? আমি আপোনালোকৰ ভোট দিব, আপোনালোকে আমাক ভোট দিব লাগিব। আমি এইকাৰণে কৈছোঁ আপোনালোকক আমি ঘৰে ঘৰে টকা আনি দিয়া দায়িত্ব আমাৰ, কিন্তু তাৰ বিনিময়ে আপোনালোকে কি দিব? আপোনালোকে বিনিময় এটা কিবা এটা দিব লাগে। কাৰণ আজিৰ তাৰিখত যদি আপুনি হাজিৰা কৰিবলৈ যায় কি পাব? পইচা পাব, পাবনে নাপায়? আপুনি যদি ক'ৰবাত কিবা এটা কাম কৰে বা আপুনি দোকান এখন দি পিনে যদি ভাড়া দিয়ে, আপুনি ভাড়া পায়নে নাপায়? পায়নে নাপায়? পায়। এইকাৰণে আমি কৈছোঁ আপোনালোকে আমাক বিনিময় হিচাপে কি দিয়ক? ভোট দিয়ক। ভোট হৈছে বহুমূলীয়া, কথাটো আপোনালোকে গম পালে। আপোনালোকৰ নামত 5 বছৰত 9 লাখ টকা আছে। এতিয়া চেক ভাঙাৰ কথাটো ছাৰে আপোনালোকক ক'লে। এতিয়া আমাৰ বৰ্তমান দেশৰ ৰাজনীতিবিদসকলে কি কৈছে? বৰ্তমান দেশৰ পৰিস্থিতিয়ে কি কৈছে? জাতিৰ নামত মানুহবিলাকক ভোট দিয়াইছে, জাতিৰ নামত ভোট দিয়াইছে, ধৰ্মৰ নামত, ভাষাৰ নামত ভোট দিয়াইছে। টকাৰ নামতো কাকো ভোট দিয়া নাই। যেতিয়া টকাৰ নামত ভোট দিয়াব জাতি অট'মেটিক আহিব, আহিব নে নাহে? যেতিয়া ইলেকশ্যন নাথাকে মানুহবিলাকৰ মিলা প্ৰীতি চবৰে থাকে, থাকেনে নাথাকে? বড়ো হাৰচা ইমান ধুনীয়াকৈ থাকে, থাকেনে বাইদেউ? যেতিয়া ইলেকশ্যন আহিব বড়ো অবড়ো, বড়ো হাৰচা কথাটো ক'ৰ পৰা আহিল? কথাটো ক'ৰ পৰা আহিল? আমি ইমান ধুনীয়াকৈ এটা অঞ্চলত, এটা পৰিৱেশত সুস্থ মগজত বসবাস কৰি থকাৰ পিছত যেতিয়া ইলেকশ্যন আহিব কি আহিব? বোলে অনাবড়ো, হয়নে? বোলে কি? বড়ো, বড়ো হাৰচা, বড়ো অনাবড়ো। এতিয়া কিহৰ? এতিয়া ইছ্যু কিহৰ? এতিয়া ইছ্যু টকাৰ নহয়, এতিয়া ইছ্যু জাতিৰ হয়। যেতিয়া জাতি হ'বতো এটা লাঠি হ'ব, এটা লাঠি হ'বতো ভাঙিবলৈ সহজ হ'ব। যেতিয়া ভাঙিব তেতিয়া নেতাৰ লাভ হ'ব, হ'বনে নহয়? নেতাই কেতিয়াও ভোটাৰসকলক একগোট কৰি নথয়। একগোট কৰি থাকিলেতো ভোটাৰে থাকিব কি নেতাই থাকিবলৈ জাগা নহ'ব, হ'বনে? এতিয়া আমাৰ কিছুমান চৰকাৰ ব্যৱস্থাই কি কৈছে জানে? মহিলা সবলীকৰণৰ কাৰণে গাঁৱত বোলে কি গঠন কৰিব লাগে? আত্মসহায়ক গোট। বোলে আত্মসহায়ক গোটৰ জৰিয়তে বোলে গ্ৰাম্য অৰ্থনৈতিক বিকাশ হৈছে। চৰকাৰে কৈছে আমি ৰাইজক ভোট দিছোঁ নহয়, মহিলা সবলীকৰণৰ কাৰণে বোলে ঘৰে ঘৰে গোট, ঘৰে ঘৰে গোট। আমিও মানিছোঁ ঘৰে ঘৰে গোট, কিন্তু আমি আত্মসহায়ক গোটটো কি বুলি ক'বলৈ কৈছোঁ জানে? আজি তাৰিখত আত্মসহায়ক গোট হৈ থকা নাই। আপোনালোকে বেয়া নাপাব বাইদেউ, আপোনালোকে চব গোটৰ সদস্য হয়তো। আমি যদি চিধাকৈ কওঁ আত্মসহায়ক গোট নহয়, আত্মহত্যা গোট হৈ আছে। কিয় হৈছে এনেকুৱা? আমি যদি কওঁ বন্ধনত দিয়া টকাটো, বন্ধনৰ পৰা লোৱা টকাটো আমাৰ হয়নে নহয় বাইদেউ? আপোনালোকে কওকচোন। এতিয়া এই বন্ধনে আমাক কি কৰিছে? গাঁৱৰ মহিলাসকলক এডাল এডাল ৰছী দিছে, সকলোৱে মনত ৰাখক। এই ৰছীটোৰ নামটো কি? বন্ধন। কাৰণে ক'ত বান্ধিব? ডিঙিত বান্ধিব। এতিয়া ডিঙিত বান্ধি পিনে আমাৰ যিটো আত্মসন্মান সম্পূৰ্ণ ধ্বংস কৰি পেলাইছে কোনে? বন্ধন। আমি যদি কওঁ আপোনালোকৰ এই চিমলা বজাৰত SBIৰ যিখিনি টকা আছে সেই টকাটো আপোনালোকৰ, এনেকৈ ক'লে কিছুমান মানুহে হাঁহিব, প্ৰায় মানুহে হাঁহিব। ৰিজাৰ্ভ বেংকত থকা টকাটো আপোনালোকৰ, আমাৰ বুলি ক'লে কিছুমান মানুহে একেবাৰে ইমান জোৰেৰে হাঁহিব নহয়, কিন্তু বেচেৰা সিও নাজানে তাৰ নামত যে নোট চাপে। এতিয়া কিছুমানে আমাক বেয়া পায়। আমাক যদি ভাল পোৱা হ'লে মোটামুটি পইচাটো আমি যোৱা বছৰতে দিব পাৰিলোহেঁতেন। আমাক বেয়া পায়। বেয়া কিয় পাইছে? আমি সকলোকে টকা আনি দিম বুলি কোৱা মানুহক মৰম কৰিব লাগে, কিন্তু সকলোকে টকা আনি দিম বুলি কোৱা মানুহক কি কৰে? ইটিকিং কৰে, ঠাট্টা কৰে। এইটো বোলে ভোটাৰ পাৰ্টিৰ মানুহ টকা দিব বোলে। আমাৰ এগৰাকী বাইদেউ আছে, ক'ত থাকিলে জানো? এই বাইদেউ আছে। সেই বাইদেউ যদি ৰাইজক টকা দিম বুলি কয় আপোনালোকৰ মনত কি আহিব কওকচোন? আপোনালোকৰ মনত কি এটাতো মনততো কিবা এটা ভাৱ থাকিব। বাইদেউৰ নিজৰ অৱস্থা বেয়া, ৰাইজক টকা দিব, কি আচৰিত কথাই। আমাৰ কথাটো ভাবি ভাবি মানুহবিলাকৰ অৱস্থা বেয়াই হৈ যায়। কিন্তু সম্ভৱ অসম্ভৱ কথা একো নাই, কিন্তু এটা কথা, সম্ভৱ কামবিলাক কোনে কোনে কৰিব পাৰে? যিবিলাক মানুহে অসম্ভৱ কামটো সম্ভৱ কৰিব পাৰে তেখেতসকলে পুৰুষ হয়, মহাপুৰুষ হয়। সম্ভৱ কামটো সম্ভৱ কৰাটো কোন? মহিলাসকলেও পাৰে, পাৰে নে নোৱাৰে?
ঢেঁকীটো কোন কাহিনীৰ পৰা বনাই থোৱা আছে তাকতো বল দিবলৈতো চবেই পাৰে হয় এইটো কি ডাঙৰ কথা নহয় এইটোতো ডাঙৰ কথা নহয় নহয় এতিয়া যিটো অসম্ভৱ কাম হয় এইটো সম্ভৱ কৰি তোলাটো মানুহৰ অৰিজিনেল কাম হয় সেইকাৰণে আমি আপোনালোকক এটাই অনুৰোধ কৰিছোঁ কথাটো ক'লেতো দীঘলীয়া হয় কথা যিমানে কৈ থাকে সিমানে ওলাই গৈ থাকে এতিয়া আমি আপোনালোকক এই কথাটো কৈছোঁ ৰিপিটো কৰিছোঁ দেই দুবাৰ ৰিপিট কৰিছোঁ আপোনালোকে বেয়া নাপাব ঘৰে ঘৰে মানুহবিলাকৰ ঘৰে ঘৰে পইচা আনি দিয়া দায়িত্বটো আমাৰ ইয়াত থকা যিমানখিনি সদস্য আছে চব আমাৰেই হয় হা এতিয়া তেখেতসকলক আমি কি কৰিব লাগিব বিনিময় দিব লাগিব আপোনালোকে 3 দিন সময় দিয়ক আপোনালোকে ঘৰতে কৰি থাকক 3 দিন কেতিয়া সময় দিব লাগিব MCLA ইলেকশ্যনত একদিন খুব কষ্ট কৰি ঘৰৰ পৰা ওলাই যাওক হয়নে তাৰপিছত MLA ইলেকশ্যনত একদিন খুব কষ্ট কৰি পিনে আপোনালোকে ভোট দিবলৈ গুচি যাওক MP ইলেকশ্যনত এদিন 3 দিন সময় দিয়ক আপোনালোকক টকা আমি দিম আমি কৈছোঁ পাৰ্লিয়ামেণ্টত যদি আমি গুচি যাব পাৰোঁ পাৰ্লিয়ামেণ্টত থকা ৰাজভঁৰালৰ যিটো টকাৰ ভঁৰাল তাৰ দৰ্জা আমি একে লাঠিয়ে পুৰা খুলি দিম কিন্তু আমি ইমানখিনি কোৱা স্বত্তেও মানুহবিলাকে আজি তাৰিখত চিন্তাই কৰে মানুহক ইমান পইচা ক'ৰ পৰা দিব আমি যদি লাষ্টত কওঁ যে পইচা দিয়া কথাটো আমি ক'লোঁ পইচা ক'ৰ পৰা আহিব তাকো ক'লোঁ লাষ্টত মানুহবিলাকে ক'ব সঁচাকৈ পইচাটো পামনে ক'ৰ পৰা দিব ইমান মানুহক তাৰপিছত আৰু আজি এইখনত মিটিং হৈ আছে আপোনালোকে মিটিং হোৱাৰ পিছত যেতিয়া ঘৰে ঘৰে যাব মানুহবিলাকে ক'ব কোনটো পাৰ্টি আহিছিলে বাইদেউ কৈছে VPI কিছুমানে VPI বুলি গম পায় মানুহবিলাকে আমাক কিন্তু VPI যে পইচা দিব সেইটোও গম পায় লাষ্টত পইচা দিয়াটো গম পালে কি হ'ব জানে হ'ব দে বোলে মানুহক বোলে পইচা দিব তেখেতসকলৰ নিজৰে অৱস্থা বেয়া বোলে ৰাইজক পইচা দিব কিন্তু আমি আমাৰ ঘৰৰ পৰা দিম বুলি কোৱা নাই মই আমাৰ ইয়াত থকা যিমানখিনি মানুহ আছে তেখেতসকলে ঘৰৰ ভেটি বেচি পিনে পইচা দিম বুলি কোৱা নাই কাৰণ পইচা বনোৱা মেচিনৰ নামটো গম পালে আপোনালোকে পইচা বনোৱা মেচিনৰ নামটো গম পালে নাই বাইদেউ শুনক পইচা বনোৱা মেচিনৰ নামটো জনমূৰি আই যাক ইংলিছত GDP বুলি কয় আমি কি বুলি কওঁ প্ৰেছ বুলি কওঁনে নকওঁ যাক আমি প্ৰিণ্টাৰ্ছ বুলি কওঁ ন কি ছপাশালা বুলি কয়নে নকয় এতিয়া পইচা বনোৱা ছপাশালাৰ নামটো হ'ল GDP জনমূৰি আই অসমত জন মানে কি মানুহ মুৰি মানে কি মাথা সকলোৰে মাথাৰ নামত যদি গন্তি কৰি পইচা ছপাইছে পইচা আমি পাইছোঁ নেকি কিন্তু বৰ্তমান আমি একচুৱেলি কি অন্তঃৰাষ্ট্ৰীয় দল হয় হা ৰাষ্ট্ৰীয় দল হিচাপে আমাৰ BTCত নিৰ্বাচন খেলাৰ আমাৰ কোনো যোগ্যতা নাছিল আমি খেলিম বুলিও ভবা নাছিল কিন্তু আমি এটা কথা কৈছিলোঁ তেখেতসকলক 4টাহে জিলা এবাৰ বোলে BTR হৈছে এই বহুত কাহিনী আছে এইখিনি নকওঁ ক'লে ৰাতি হৈ যাব আপোনালোকৰ সময়টো হ'লেতো গৰু বান্ধিবলৈ যাব চবৰে ঘৰ আছে তথাপিও এটা এই BTR ইলেকশ্যনত আমি কৈছিলোঁ প্ৰমোদ দাক কৈছিলোঁ প্ৰমোদ দা এই যিয়ে নহওক দে আপোনালোকে ৰাজভঁৰালত যিটো পইচা দিব আপোনালোকে 500 টকাকৈ ভাগ কৰক প্ৰমোদ দাই ক'লে বোলে সংবিধানত নাই বুলি কৈছে তাৰপিছত আমি হাগ্ৰাবাক ক'লোঁ ছাৰ আপুনি 17 বছৰ ৰাজত্ব কৰিলে হয় আপোনাক মানুহে লাহে লাহে অকণমান এলাগী হৈছে বেয়া পোৱা হৈছে পইচা দিম বুলি কোৱা না মানুহবিলাক আপোনালোকক আদৰি ল'ব নহয় মানুহবিলাকে নাই বোলে এনেকুৱা চিষ্টেম নাই এতিয়া আমি আমাৰ নৱদাকো কৈছিলোঁ নৱদা আপুনি চিন্তা এটা কৰক আপুনি যদি প্ৰকৃততে অবৰসকলক যদি মৰম কৰিছে তেতিয়াহ'লে অবৰক টকা দিয়া কথা কওক আপুনি যদি অবৰক টকা দিয়া কথা কয় তেতিয়াহ'লে আমি বড়ো হ'লেও আপোনাৰ ছবিটো আপোনাৰ পিকচাৰটো আমি ঘৰত থৈ পিনে ৰাতিপুৱা গধূলি সেৱা কৰিম বুলি কৈছিলোঁ নাই পইচা দিয়া কথাটো কোনো সহজত মানি ল'ব নোৱাৰে কিন্তু পইচা তেখেতসকলে দিলে পাৰে কাৰণ কি হয় জানে এই কোকৰাঝাৰত যে ঘূৰণীয়া এখন ঘৰ আছে কি হয় এইটো ছেক্ৰেটাৰী হাউচ 40 জন কি যাব ইয়াৰ পৰা বড়োই হওক অনাবড়োই হওক 40 জন যাবতো যাবনে নাযায় যেতিয়া যাব তেখেতসকলে তাত আইন বনাব পাৰে নে নোৱাৰে এই সূতা কম্বল কিনা পইচাটো বাদ দেহে বোলে ঘৰে ঘৰে 500 টকা দে কিয় ক'ব নোৱাৰে লাগিলে সি অনাবড়োই হওক লাগিলে বড়োই হওক একেলগে বহিবতো তাতে হয়নে নহয় আইনটোতো বনালে হয় আইন কাৰ কাৰণে আইন মানুহৰ কাৰণে কোনে বনাইছে মানুহে মানুহৰ কাৰণে বনাইছে মানুহে বনালেতো হ'ল না এতিয়া তেখেতসকলে বেতন লয় বোলে আমাক বেতন দিম বুলি ক'লে ইহঁতৰ বেয়া লাগে ইমান দুৰ্ভাগ্য কথা তেখেতসকলেও মানে বেতন ল'ব নালাগে তেখেতসকলেও চাউল লওক আই ঘৰ লওক মানিবনে তেখেতসকলে যদি তেখেতসকলেও আই ঘৰ লয় চাউল লয় তেতিয়াহ'লে আমিও ল'ম দিয়ক আপোনালোকে ল'ব নাই কিন্তু আমাক চাউল দিয়ে তেখেতসকলে কি লয় বেতন লয় আৰে আমাক পইচা নালাগে তেখেতসকলক পইচা লাগে এইকাৰণে কৈছোঁ যদি চৰকাৰ গঠন কৰা মানুহজনে আমি যাক গঠন কৰি দিওঁ তেখেতে যদি বেতন পায় গঠন কৰা মানুহবিলাকে পাব লাগে নে নালাগে এতিয়া এইখিনি কথা যদি আপোনালোকৰ প্ৰতিটো ঘৰৰ পৰা যদি এজন সদস্য দিয়ে 2021 পইচা পাবলৈ বেছি সময় নাই
কিন্তু আপোনালোকৰ গাঁৱত আমি আহিম বুলিও কৈছোঁ, কিন্তু আপোনালোকে আমাৰ কথাটো কিমান ভাল পাইছে তাৰ হিচাপ জোখমাকটো আমি ক'ত ল'ম এতিয়া? বাইদেউ জোখমাকটো ল'ব লাগিব নাই? হিচাপ নিকাচ কৰিব লাগিব নাই? আমাৰ ছাৰে এটা কথা ক'লে যে বৰ্তমান ইতিমধ্যে দুইটা পাৰ্টি আছে। কি পাৰ্টি? ভোটাৰ পাৰ্টি আৰু নেতা পাৰ্টি। নেতা পাৰ্টীয়ে আপোনালোকক বহুত কথা ক'ব, হয়তো গুলি ল নহ'লে পইচা ল বুলিও ক'ব পাৰে। আপোনালোকে গুলিও ল'ব না কি গুলি ল'ব নালাগে, পইচা লওক। প্ৰথমতে যদি তেখেতসকলে আহে বাইদেউ এইবাৰ আমাক ভোট দিয়ক, আপোনালোকক যদি 10,000 দি থৈ যায়, আপুনি দিয়াটো ল'বনে নলয়? ল'ব লাগিব। যদি নলয় কিজানি গুলি কৰি দিব বা ভয় আছে না নাই? আজি তাৰিখতো BTR